বলৰাম কিয় কৃষ্ণৰ ককায়েক হৈছিল? সহস্ৰ ফণাযুক্ত অনন্ত নাগে ক্ষীৰত সাগৰত বিষ্ণুক সদায় কোলাত শুৱাই ৰাখিছিল। পৃথিৱীত পাপৰ পৰিমাণ বাঢ়ি যোৱাত ধৰ্ম ৰক্ষা কৰিবলৈ বিষ্ণুৱে পৃথিৱীত নিজে মানৱ ৰূপে জনম ধৰিব বুলি অনন্ত নাগক ক'লে। অনন্ত নাগেও বিষ্ণুৰ লগ এৰিব নোৱাৰে বুলি মনৰ ভাৱ প্ৰকাশ কৰিলে। বিষ্ণুৱে কৃতজ্ঞতা স্বীকাৰ কৰি অনন্ত নাগক ক'লে, মই পৃথিৱীত কৃষ্ণ ৰূপে জনম ল'লে তুমি মোৰ দাদা ৰূপে জনম ল'বা। যাৰ কাৰণে পৃথিৱীতো আমি দুয়োজনে একেলগে থাকিম। মই বসুদেৱ আৰু দৈৱকীক দিয়া প্ৰতিশ্ৰুতি পালন কৰিম। বসুদেৱ দৈৱকীক কংস অসুৰে বন্দী কৰি থোৱাৰ ফলত কষ্টৰে দিনবোৰ পাৰ কৰি মোক স্তুতি কৰি আছে। সিহঁতক মই সিহঁতৰ ঘৰত জনম লৈ ৰক্ষা কৰিম। অনন্ত নাগে বিষ্ণুৰ কথাবোৰ শুনি বিষ্ণুৰ লগত একেলগে ধৰ্ম ৰক্ষাৰ কামত বিষ্ণুৰ সংগী হ'বলৈ ব্যাকুল হৈ পৰিল। অনন্ত নাগৰ উৎসাহ দেখি বিষ্ণুৱে অনন্ত নাগক ক'লে, তুমি দৈৱকীৰ গৰ্ভত সপ্তম পুত্ৰৰূপে স্থিতি ল'বা। যদিও মায়া দেৱীয়ে তোমাক তোমাৰ ভ্ৰূণ অৱস্থাতে বসুদেৱৰে পত্নী ৰোহিণীৰ গৰ্ভলৈ হস্তান্তৰিত কৰিব। তোমাৰ মাতৃ ৰোহিণী বুলি সকলোৱে জানিলেও তোমাৰ প্ৰকৃত মা হ'ব দৈৱকী। ময়ো দৈৱকীৰ গৰ্ভত জনম ল'লেও ডাঙৰ দীঘল হ'ম যশোদাৰ ঘৰত। গতিকে আমি কৃষ্ণ বলৰাম এক মাতৃৰ সন্তান হৈ পৃথিৱীতো একেলগে ধৰ্ম ৰক্ষাৰ কামত ব্ৰতী হ'ম। সেইমতে বিষ্ণুৱে কৃষ্ণ আৰু অনন্ত নাগে বলৰাম ৰূপে পৃথিৱীত জনম লৈ এফালৰ পৰা অসুৰবোৰ নিধন কৰি শান্তি প্ৰতিষ্ঠাৰে ধৰ্মক ৰক্ষা কৰিছিল। অনন্ত নাগে বিষ্ণুৰ সংগ এৰিব নিবিচৰা কাৰণে বিষ্ণুৱে অনন্ত নাগক বলৰাম ৰূপে জন্ম দিছিল।